নগাঁৱৰ চামগুৰিত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। অসমত সুৰক্ষিত নহয় সত্ৰও। সত্ৰৰ মাটি বৰপেটা আৰু নগাঁও জিলাত বেছিকৈ বেদখলকাৰীৰ কবলত আছে। ক্ৰমান্বয়ে এইবোৰ বেদখলমুক্ত কৰা হ'ব। আজি বেদখলক লৈ সৰব হ'ল নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এইখন চৰকাৰেই হৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ চৰকাৰ। মাটি ভেটি সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ দৰে কাম কৰি যোৱা হৈছে। নগাঁৱৰ চামগুৰি বেলগুৰি কছাৰী গা কিচামত থকা বৃহৎ চৰকাৰী ভূমিত অচিৰে উচ্ছেদ অভিযান আৰম্ভ হ'ব এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। উল্লেখযোগ্য নগাঁৱৰ চামগুৰিৰ ৰাজহ চক্ৰন খাটুৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁও কিচামতৰ ৩ নং দাগৰ ৩৮৯ বিঘা ভূমিত চলিব উচ্ছেদ। ৩ নং দাগৰ অংশ ৫২৮, ৫০৫, ৫০৬, ৬০৪ গেজিং ৰিজাৰ্ভৰ বেদখলকৃত ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ প্ৰশাসনৰ। প্ৰায় ২০০ পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে চামগুৰি ৰাজহ চক্ৰই। বৈধ নথিপত্ৰ থকাসকলক ১২ ডিচেম্বৰ তাৰিখে ৰাজহ চক্ৰ কাৰ্যালয়ত শুনানিত অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। মধ্য অসমৰ চামগুৰিত দ্বিতীয়টো বৃহৎ উচ্ছেদ হ'ব বেলগুৰিত ইতিমধ্যে জাননী দি আছে আৰু মুখ্যমন্ত্ৰীৰ এই স্থিতিয়ে খিলঞ্জীয়া লোকসকলক কেনেধৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিছে? এইখন চৰকাৰে হৈছে খিলঞ্জীয়াৰ সুৰক্ষাৰ চৰকাৰ আৰু এইখন চৰকাৰৰ আপুনি যিখিনি কাম কাজ দেখা পাইছে যে প্ৰতিশ্ৰুতি আমি দিছিলো যে আমি সদায় কৈছো যে আমি মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰি যাব। মাননীয় মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে নহয় প্ৰথমৰ পৰাই দেখা পাইছে যে যিবিলাকে চৰকাৰী মাটি ভিজিআৰ পিজিআৰ মাটি বা ফৰেষ্টৰ মাটি যোনে বেদখল কৰিছে সেই মাটিসমূহ উচ্ছেদ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু সেই অনুযায়ী সমগ্ৰ অসমতে উচ্ছেদৰ কাম চলি আছে। আপোনালোকে আচৰিত হ'ব, নগাঁও আমাৰ যেতিয়া বিশেষভাৱে সত্ৰ যিখন আয়োগ গ্ৰহণ কৰি দিছিলে আমাক তাত এখন দায়িত্ব দিছিলে সদস্য হিচাপে আৰু আমি যেতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছিলো অকল ভিজিআৰ পিজিআৰ মাটিয়ে নহয় অকল যে আমাৰ ফৰেষ্টৰ মাটিয়ে নহয় সত্ৰৰ মাটিও যদি চাই বেদখল তেনেহ'লে অসমৰ ভিতৰতে আমাৰ বৰপেটা আৰু নগাঁৱতে সকলোতকৈ বেছি মাটি বেদখল হৈ আছে। গতিকে এইবিলাক বেদখল কোনে কৰিছে আমি সকলোৱে গম পাওঁ। গতিকে বেদখল উচ্ছেদ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। আজি যিহেতু ক'লে আপুনি চামগুৰি বেলগুৰি তাতো দেখা পাইছে এটা বৃহৎ অঞ্চল য'ত ভিজিআৰ পিজিআৰ মাটি 2011 সুপ্ৰিম কোৰ্টত তাত সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে কোনো ধৰণৰ ভিজিআৰ পিজিআৰ মাটি ইয়াত কোনো দখল ল'ব নোৱাৰিব। তাত দখল কৰিছে, পকা ঘৰ বনাইছে। গতিকে এইবিলাক কেতিয়াও আমি মানি লোৱা নহ'ব। এই ধৰণৰ বহুত জেগাত আছে, ক্ৰমান্বয়ে উচ্ছেদ হ'ব আৰু এইসমূহ যিবোৰ চৰকাৰী ভূমি উচ্ছেদ কৰি পেলাই তেওঁলোকৰ ভূমিসমূহ মুকলি এৰা হ'ব যাতে আমি ভৱিষ্যতে যাতে আমি ভাল কিবা কাম কৰিব পাৰোঁ।